দক্ষিণ কামৰূপৰ গৰৈমাৰী সূত্ৰথৰপাৰা প্ৰাথমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰীৰ আজব কাণ্ড। বিগত 10 দিন ধৰি বাইদেৱে বিদ্যালয়ৰ শ্ৰেণীকোঠাত থাকিবৰ অনুমতি দিলে পৰিয়াল এটাক। গৰৈমাৰী আঞ্চলিক ছোৱালী হাইস্কুলৰ সৈতে সংলগ্ন হৈ থকা গৰৈমাৰী সূত্ৰথৰপাৰা প্ৰাথমিক বিদ্যালয় বৰ্তমান গৰৈমাৰী আঞ্চলিক ছোৱালী হাইস্কুলৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী ইন্দিৰা কলিতাৰ তত্বাৱধানত চলি আছে গৰৈমাৰী সূত্ৰথৰপাৰা প্ৰাথমিক বিদ্যালয়। অভিযোগ অনুসৰি ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী ইন্দিৰা কলিতাই গৰৈমাৰী সূত্ৰথৰপাৰা প্ৰাথমিক বিদ্যালয়ত পাঠদান নকৰি বিদ্যালয়ৰ শ্ৰেণীকোঠাত পৰিয়াল এটাক প্ৰায় এদিন দুদিন নহয় 10 দিন ধৰি থাকিবলৈ অনুমতি দিয়ে। সেইমতে স্থানীয় লোক এজনে পৰিয়ালৰ সৈতে বিগত 10 দিন ধৰি বিদ্যালয়ৰ শ্ৰেণীকোঠা ব্যৱহাৰ কৰি থাকিবলৈ লয়। বিদ্যালয়ত পাঠদান দিয়াৰ পৰিৱৰ্তে শ্ৰেণীকোঠাত পৰিয়াল এটাক থাকিবৰ অনুমতি দিয়া ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী ইন্দিৰা কলিতাৰ এনে আজব কাণ্ডত শৈক্ষিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী ইন্দিৰা কলিতাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে সচেতন মহলে। অতি দুখৰ বিষয় ছয়গাঁও শিক্ষাখণ্ডৰ অন্তৰ্গত গৰৈমাৰী স্থিত গৰৈমাৰী সূত্ৰথৰপাৰা প্ৰাথমিক বিদ্যালয়ৰ বাৰান্দাত আমি সেইখন বিদ্যালয়ৰ সন্মুখে আহি থকা সময়ত বিভিন্ন কাপোৰ আৰি থকা দেখিবলৈ পাইছিলো। তাৰপিছত আমি পটককে সেই বিদ্যালয়খনৰ ভিতৰত সোমাই গলো। সোমাই যোৱাৰ পিছত আমি চাওঁ এজন মানুহ থাকিবৰ কাৰণে যিবোৰ সামগ্ৰীৰ প্ৰয়োজন সেই গোটেই সামগ্ৰী সেই ক্লাছৰুমখনৰ ভিতৰত আছিল, যেনে আঁঠুৱা, চকী, টেবুল, তাৰপিছত আপোনাৰ বিছনা, খাট, আলনা ইত্যাদি। তাৰপিছত আমি ওলাই কিনে স্থানীয় ৰাইজক আমি সুধিলো যে এই বিদ্যালয়ৰ ভিতৰত কোনে মানে থাকি আছে। তাৰপিছত স্থানীয় মানুহে ক'লে দিলীপ নামৰ মানুহজন। আমি দিলীপক সুধিলো যে আপুনি যে মানে ইয়াত থাকি আছে আপোনাক পাৰমিশনটো কোনে দিলে। তাৰপিছত দিলীপ দাই ক'লে যে গৰৈমাৰী আঞ্চলিক ছোৱালী হাইস্কুলৰ একাডেমিক ইনচাৰ্জ ইন্দিৰা বাইদেৱে তেখেতক তাত 10 দিনৰ কাৰণে থাকিবলৈ দিছিল। এতিয়া মোৰ প্ৰশ্ন হ'ল যে বিদ্যালয়ৰ ভিতৰত ক্লাছ নকৰি মানুহক থাকিবলৈ দিয়াটো কিমান দূৰ মানে যুক্তিপূৰ্ণ। যে এতিয়া মোৰ মানে সন্দেহ হৈ আছে যে মানুহজনক থাকিবলৈ দিয়াৰ নামত কি মানে তাত কিবা এটা আৰু ৰহস্য লুকাই আছে নেকি বাইদেউৰ লগত। এতিয়া মই আৰু এটা প্ৰশ্ন কৰিব বিচাৰিছো যে যেহেতু মানে এনেই বিদ্যালয়খনৰ নাম মানে অলপমান মানে আগৰ তুলনাত অলপমান হৈ গৈছে, ডুবি গৈছে। যিহেতু যোৱা যিটো আপোনাৰ হল হাইস্কুল শিক্ষান্ত পৰীক্ষা হল তাত আপোনাৰ 80 জন ষ্টুডেণ্টৰ ভিতৰত 5 জন ষ্টুডেণ্ট পাছ কৰিছে। তাৰ পিছতো বাইদেউ শিক্ষা ক্ষেত্ৰত মানে গুৰুত্ব নিদি মানুহক তাত কেনেকে মানে থাকিবলৈ পাৰমিশন দিলে। গতিকে এইজন ইন্দিৰা বাইদেউৰ বিৰুদ্ধে অসম চৰকাৰে আৰু শিক্ষামন্ত্ৰীয়ে উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিব বুলি আমি দাবী জনাইছো। ছয়গাঁৱৰ পৰা ধ্ৰুৱজ্যোতি দাসৰ ৰিপৰ্ট, NE424।